ছোৱালীজনী বাৰু মোৰো পচন্দ হৈছে বাবলুৱে ঠিক ছোৱালীয়ে পচন্দ কৰিলে পিছে সিহঁতৰ ৰিসেপশনটো কেতিয়াকৈ দিয়াৰ কথা চিন্তা কৰিছে লাগিব বেছি দেৰিও নকৰো মোৰ এটা কাৰণেহে বেয়া লাগিছে মনটো তাৰ বিয়াখনক লৈ বহুত আশা কৰিছিলোঁ ভাবিছিলোঁ বাকি চাৰিটাৰ বিয়া যেনেকৈ ডাঙৰকৈ তুলিলোঁ ইয়াৰ বিয়াখনো ডাঙৰকৈ পাতিম এতিয়া আৰু সি আগতীয়াকৈ ছোৱালী পলুৱাই লৈ আহিল উপায়ো নাই সেইকাৰণে ৰিসেপশনটোকে ডাঙৰকৈ দিব লাগিব হ'ব দিয়া কৰিবলগীয়া একো নাই নিজৰ পচন্দ মতে বিয়া কৰাইছে শান্তিৰে খাব পাৰিব আমাৰ নুপুৰৰ বিয়াখনৰ কথাও ভাবিবলৈ হ'ল দেই তাইক ভাল ল'ৰা এটালৈ গোটাব পাৰিলেহে মোৰ চিন্তাটো দূৰ হ'ব তাই চাগে নিজৰ কাৰণে ঠিক কৰিয়ে থৈছে বাইদেউ তই সুধিবিচোন তাই মামা আছে নেকি শুনকচোন কথা এটা আপোনালোকে গম পায় নে নাপায় সৰু বোৱাৰী বুবা কথা ক'ব নোৱাৰে মই এতিয়াহে গম পাইছোঁ মই আচৰিত হ'লো দেই বাবলুৱেনো এনেকুৱা ছোৱালী এজনী বিয়া কৰাব লাগে নেকি বুবা বাবলুৱে বুবা ছোৱালী আনিলে নেকি বোৱাৰী তুমি ধেমালি কৰা নাইতো মা এইটো ধেমালি কৰা কথা নহয় আপোনাৰ বিশ্বাস হোৱা নাই যদি নিজেই চাওকগৈ মই তাইৰ লগত কথা পাতিবলৈ গৈছিলোঁ তাই বুলি কৈ আছে তাৰপিছতহে গম পাইছোঁ তাই বুবা কথা ক'বই নোৱাৰে এনেকুৱা এজনী ছোৱালীক আপুনি সৰু বোৱাৰী বুলি মানি ল'ব পাৰিব জানো মা সময় এতিয়াও আছে তাইক এইখন ঘৰৰ পৰা খেদি পঠিয়াওক কথা ক'ব নোৱাৰে আপুনি বৰ গুণ গাই আছিলে নহয় মোৰ আগত তাইৰ কথা এতিয়া দেখিলে বাবলুৱে আমাৰ নাক কাণ কাটিব দেই মাখৰ মাজৰ আগত মোৰ লগতো তাই কথা পতা নাই মই কিবা এটা ক'লেও শলাগহে লয় মুখেৰে মাত নামাতে মইতো ভাবিছিলোঁ নতুনকৈ আহিছে কাৰণে কথা পতা নাই বুবা বুলি ভবাই নাছিলোঁ দেই বাবলুৱেও এষাৰ কথা কোৱা নাই মোক সি অন্ততঃ ক'ব পাৰে কথাবোৰ তুমি কোৱাৰ কাৰণেহে মই এতিয়া গম পাইছোঁ ৰ'বা তাৰ লগত কথাটো পাতিব লাগিব বাবলু অ বাবলু বাবলু এইফালে আহিবি এজনীক খেদিবৰ কাৰণে ভাল সুযোগ এটা পাইছোঁ এই সুযোগটো যাব দিব নোৱাৰি কটা ঘাট নিমখ ছটিয়াবই লাগিব এই সুযোগতে তাইক এইখন ঘৰৰ পৰা উলিয়াব লাগিব মা কি হ'ল কোৱা কি হ'ল চুনুকা এজনী বুবা ছোৱালী বুলি তই আমাক কোৱা নাই কিয় বাবলু এতিয়াহে গম পাইছোঁ নিজৰে কোৱাত মায়ে তোমাৰ বিয়াখনক লৈ কিমান যে আশা কৰিছে মাক নোকোৱা নেমেলাকৈ ছোৱালী পলুৱাই লৈ আহিলা তাকো বুবা ছোৱালী এজনীহে পালা বেলেগ ছোৱালী বিচাৰি নাপালা নেকি তাই এখন ঘৰ কেনেকৈ থাকিব সেইটো কথাই ক'ব নোৱাৰে তাই আংগী ভংগীবোৰ আমি বুজি নাপাওঁ নহয় মা তোমালোকক কথাটো কম বুলিয়েই ভাবিছিলোঁ মা জুনুকা সঁচাকৈ এজনী ভাল ছোৱালী মই তাইক বহুত ভাল পাওঁ সেইকাৰণে মই তাইক বিয়া কৰালোঁ তাইক কথা ক'ব নোৱাৰিলেও বাকী সকলো কামেই জানে জুনুকা তুমি মোক বেয়া নাপাবা তুমি কথা ক'ব নোৱাৰা বুলি মাহঁতক মই কোৱাই নাছিলোঁ নাই সৰু বৌ মই তাইৰ লগত অন্যায় কৰিব নোৱাৰোঁ তাইক মই ভাল পাওঁ কাৰণেই বিয়া কৰালোঁ তাই এতিয়া এখন ঘৰৰ সৰু বোৱাৰী তাই ইয়াতেই থাকিব তুমি এইবোৰ কি কৈছা চোৱা মই কিয় চাকৰিটো বাদ দিব লাগে তুমি যদি মোক পাব বিচাৰিছা তেতিয়াহ'লে চাকৰিটো বাদ দিব লাগিব আৰু যদি চাকৰি কৰিব বিচাৰিছা তেতিয়াহ'লে মোক বাদ দিয়া কাৰণ মই এইবোৰত লাগি থাকিব বিচৰা নাই বিয়াৰ পিছত তুমি চাকৰি কৰাটো মোৰ ঘৰৰ মানুহে একচেপ্ট নকৰে আৰু মই মোৰ ফেমিলিৰ এগেইনষ্টত কেতিয়াও নাযাওঁ তোমাৰ ওচৰত দুটা চইচ আছে নাই মোক চইচ কৰা নাই তুমি চাকৰিটো চইচ কৰা এইবোৰ কি কৈছা মই তোমাকো এৰিব নোৱাৰোঁ চাকৰিটো এৰিব বিচৰা নাই আৰু চাকৰি কৰাটো বেয়া কথা নহয় বিয়াৰ পিছত আমি দুয়োটাই ইনকাম কৰিম আমাৰ ফিউচাৰটো ভাল হ'ব নুপুৰ মোৰ যি ক'বলগীয়া আছিল মই ক'লোঁ তুমি এতিয়া কি ডিচিশ্যন লোৱা সেইটো তোমাৰ কথা কিন্তু ডিচিশ্যন লোৱাৰ আগত এবাৰ ভালকৈ ভাবি চাবা কথাবোৰ তুমি যদি মোৰ লগত থাকিব বিচাৰিছা তেতিয়াহ'লে এনেকৈ থাকিব লাগিব আৰু যদি যাব বিচাৰিছা তেতিয়াহ'লে মই তোমাক বাধা নিদিওঁ কিন্তু মোৰ সিদ্ধান্ত এটাই মই চাকৰি এৰিবলৈ নাই বাহ নুপুৰ বাহ এইটোৱে শুনিবলৈ বাকী আছিল তুমি মোক এৰিবলৈ ৰাজি আছা কিন্তু চাকৰিটো এৰিব নোৱাৰা ঠিক আছে ময়ো তোমাৰ লগত লাগি নাথাকোঁ যিজনী ছোৱালীয়ে মোক এৰি নিজৰ কেৰিয়াৰৰ কথা ভাবিছে
সেইজনী ছোৱালীৰ কাৰণে ময়ো কান্দিবলৈ নাই। আজিৰ পৰা তোমাৰ আৰু মোৰ মাজৰ সম্পৰ্ক শেষ। বাবলু, তুমি যদি এইখন ঘৰত থাকিবলৈ বিচাৰিছা তেতিয়াহ'লে এইজনীক ঘৰত থৈ আহাগৈ। আৰু যদি তুমি এইজনীৰ লগত যাব বিচাৰিছা তেতিয়াহ'লে যোৱা। ৰ'বা নিজৰা, তুমি বৰ বেছিকৈ কৈছা নেকি? ইমান হুলস্থুল কৰাৰ কোনো দৰকাৰ নাই। কথাবোৰ ভালকৈ ক'লেওতো হয়। আৰু তুমি ক'লা বুলিয়েই বাবলু এইখন ঘৰৰ পৰা ওলাই যাব নেকি? ৰ'বাচোন বাইদেউ, তোৰ ৰুমলৈ গ'ল। তোৰ লগত অলপ কথা আছে মোৰ। বাবলু, তই জনুকাক লৈ ৰুমলৈ যা। নিজৰা, তুমিও যোৱা। এনেই মূৰ গৰম কৰি থাকিব নালাগে। ছোৱালীজনী ইমান মৰম লগা, কিন্তু তাই কথা ক'ব নোৱাৰে। সেইটোৱে বেয়া লাগিছে। বাইদেউ, মই তোক কথা কেইটামান কওঁ বুলি ভাবিছোঁ। তই বেয়া পাবি নেকি? কি কথা ভণ্টি, কচোন। মই যে একো ভাবি পোৱা নাই, কি কৰোঁ কি নকৰোঁ যেন লাগিছে। চা বাইদেউ, জনুকাই কথা ক'ব নোৱাৰি মানিছোঁ। সেইবুলি আমি তাইক এইখন ঘৰৰ পৰা খেতি পঠিয়াব নোৱাৰোঁ নহয়। যি হ'লেও তাই এতিয়া তোৰ সৰু বোৱাৰী, গতিকে তাই এইখন ঘৰতে থাকিব। তাই কথা ক'ব নোৱাৰাটো জানো তাইৰ দুখ? ভগৱানে যাক যেনেকৈ দিয়ে। ভগৱানে চবকে একে নিদিয়ে নহয়। কোনোবাই চাব নোৱাৰে, কোনোবাই কথা ক'ব নোৱাৰে, কোনোবাই শুনি নাপায়। সেইবুলি আৰু ছোৱালীজনী বেয়া হৈ নাযায় নহয় বাইদেউ। এৰা, তই ঠিকেই কৈছ ভণ্টি। তাই কথাহে ক'ব নোৱাৰে, বাকী সকলো কামেই জানে বুলি কৈছে নহয় বাবলুৱে। অঁ বাইদেউ, সেইকাৰণে এতিয়া বেলেগ কথা নাভাবিবি, তাইক আদৰি ল। পেচেৰীজনী ইমান মৰম লগা। তাইক যদি তই এখন ঘৰৰ পৰা উলিয়াই দিয় নহয়, মই বৰ দুখ পাম বাইদেউ। নাই, মই তেনেকুৱা নকৰোঁ। তাইৰ লগত অন্যায় হ'বলৈ নিদিওঁ মই। মোৰো এজনী ছোৱালী আছে। তাইৰ লগতো যদি কোনোবাই তেনেকুৱা কৰে কেনেকুৱা লাগিব? তাই বোবা হ'লেও যি হ'লেও এইখন ঘৰলৈ আহিলে যেতিয়া ইয়াতেই থাকিব। জুনুকা, মই জানো সৰুবোৰে যেনেকৈ কথাবোৰ ক'লে তোমাৰো মনটো বেয়া লাগিছে, কিন্তু বৌৰ কথাবোৰ ধৰি নাথাকিবা। মই সদায় তোমাৰ লগত আছোঁ। জুনুকা, তুমি এইবোৰ কি কৈছা? কিয় তুমি এইখন ঘৰৰ পৰা যাবাগৈ? এইখন এতিয়া তোমাৰ নিজৰ ঘৰ হয়। তুমি এইখন ঘৰৰ সৰু বোৱাৰী, আৰু মাহঁতে তোমাক এতিয়ালৈকে এইখন ঘৰৰ পৰা যাবলৈ কোৱা নাই নহয়। তুমি চিন্তা নকৰিবা, মই মাক বুজাই ল'ম, আৰু মই জানো মায়ে কথাবোৰ বুজি পাব। তুমি? অঁ মই। কিয় আহিব নোৱাৰা নেকি? চাওঁ, আঁতৰি যায় ইয়াৰ পৰা। মই বোৱাৰীৰ লগত কথা পাতিব বিচাৰিছোঁ। কিয় দুখ কৰিছা? মইতো তোমাক একো কোৱা নাই এতিয়ালৈকে। গালিও পৰা নাই, খঙো কৰা নাই। তুমি ভাবিছা নেকি মই তোমাক এইখন ঘৰৰ পৰা পঠিয়াই দিম বুলি? মই তেনেকুৱা নকৰোঁ নহয়। মই চাৰিজনীক মৰম কৰোঁ। তুমি মোৰ 5 নম্বৰ বোৱাৰী, আটাইতকৈ সৰু বোৱাৰী। তোমাৰ লগত মই অন্যায় নকৰোঁ নহয়। এইখনে তোমাৰ নিজৰ ঘৰ, আৰু ভালকৈ থাকিবা দেই। হ'ব দিয়া, দুখ কৰি থাকিব নালাগে।